শ্ৰদ্ধাভাজন অসমবাসী ৰাইজ, পোনপ্ৰথমে মই আপোনালোকক মোৰ তৰফৰ পৰা শ্ৰদ্ধা, ভক্তি আৰু প্ৰণাম জনাব বিচাৰিছোঁ। স্বাস্থ্য বিভাগৰ প্ৰচেষ্টা সমগ্ৰ অসম জুৰি আমি আৰম্ভ কৰিছোঁ স্বাস্থ্যৱান সমাজ, স্বাস্থ্যৱান অসম নামেৰে এক যুগান্তকাৰী কাৰ্যসূচী, যাৰ জৰিয়তে এখন স্বাস্থ্যৱান সক্ৰিয় অসম গঢ়াৰ প্ৰতি আমি দৃঢ় সংকল্পিত। এই স্বাস্থ্য মেলা, ইয়াৰ জৰিয়তে ৰাইজে নিজৰ শাৰীৰিক পৰীক্ষণ কৰিব পাৰিব আৰু যদি কিবা ৰোগত আক্ৰান্ত হৈ আছে তাৰ চিকিৎসাৰ দায়িত্ব স্বাস্থ্য বিভাগে ল'ব। আপোনালোকে স্বাস্থ্যৱান হৈ থকাৰ কাৰণে কেনেকুৱা জীৱনশৈলী ল'ব লাগে, কি খাদ্য খাব লাগে আৰু শাৰীৰিকভাৱে সুস্থ হোৱাৰ কাৰণে আৰু এটা প্ৰয়োজনীয় কথা হ'ল যে আমি এক্সাৰচাইজ কৰোঁ নে নাই, যোগা কৰোঁ নে নাই, আমাৰ শাৰীৰিক চৰ্চা কৰোঁ নে নাই, এই সকলো দিশৰ ওপৰত তাত পৰ্যালোচনা কৰি আপোনালোককো এটা মাৰ্গদৰ্শন দিয়াৰ কাম আমাৰ চিকিৎসকসকলে কৰিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন, এক স্বাস্থ্যৱান সমাজ, স্বাস্থ্যৱান অসমৰ, তাক গঢ়াত আমি সকলোৱে সহায় আৰু সহযোগ কৰোঁ। আমি একেলগে এখন স্বাস্থ্যৱান তথা শক্তিশালী অসম গঢ় দিব পাৰিম বুলি আশা ৰাখিৰে আপোনালোক সকলো ৰাইজক মই এই স্বাস্থ্য মেলাত স্বাগতম আৰু অভিনন্দন জনাইছোঁ।